নমস্কাৰ সকলোকে আমাৰ ইনটা ভিডিঅ'লৈ স্বাগতম জনালো মই হৈছো পবিত্ৰ বৰা আৰু আপোনালোকে চাই আছে ষ্টাডি উইথ পবিত্ৰ আজি আমি এটি মক টেষ্ট লৈ আহিছো 2 নম্বৰ মক টেষ্ট কালি এটা আলোচনা কৰিলো যি সকলে আমাৰ চেনেলটো এতিয়া সাবস্ক্ৰাইব কৰি দিয়া নাই সকলে চেনেলটো সাবস্ক্ৰাইব কৰি দিব আমি গেট 3 গেট 4 বাবে ইম্পৰ্টেন্ট কোৱেশ্চন সমূহ লৈ আহিছো যেহেতু গেট 3 হাই সেকেন্ডাৰী লেভেলৰ যি এক্সাম হে দেওবাৰে পালেহে গতিকে ভিডিঅ' সমূহ সকলোৱে শেষলৈকে চাব ইম্পৰ্টেন্ট কোৱেশ্চন সমূহ একেদিন লৈ আহিছো গতিকে তেন্তে বেছি দেৰি নকৰি কোৱেশ্চন সমূহৰ মাজলৈ যাব বিচাৰিছো আজিৰ প্ৰথম কোৱেশ্চনটো তোমালোকৰ বাবে ৰখা হৈছে ই উত্তৰটো কি হয় সকলোৱে কমেন্ট কৰি জনাবা কোৱেশ্চনে সুধিছে যোৰহাট সাৰ্বজনিক সভাৰ প্ৰতিষ্ঠাপক কোন আছিল যোৰহাট সাৰ্বজনিক সভাৰ প্ৰতিষ্ঠাপক কোন আছিল সুধিছে ইয়াত দিছে লীলাধৰ বৰুৱা জগন্নাথ বৰুৱা চন্দ্ৰধৰ বৰুৱা মানিক চন্দ্ৰ বৰুৱা এই অপচন চাৰিটাৰ ভিতৰত কোনটো শুদ্ধ হয় সকলোৱে কমেন্ট কৰি জনাবা আমি তাৰ পিছৰ কোৱেশ্চনলৈ যাম আমি তাৰ পিছত আহিছো 2 নম্বৰ কোৱেশ্চনলৈ 2 নম্বৰ কোৱেশ্চন সুধিছে তলৰ কোনখন দেশ পিৰামিডৰ বাবে বিখ্যাত পিৰামিডৰ বাবে তলৰ কোনখন দেশ বিখ্যাত সুধিছে ইয়াৰ ৰাইট এনসাৰটো হৈছে অপচন এ ইজিপ্ট ইজিপ্ট পিৰামিডৰ কাৰণে বিখ্যাত সকলোৱে মনত ৰাখিবা আমি তাৰ পিছৰ 3 নম্বৰ কোৱেশ্চনলৈ যাম 3 নম্বৰ কোৱেশ্চন সুধিছে ডিসকভাৰী অফ আসাম কিতাপখনৰ ৰচক কোন ডিসকভাৰী অফ আসাম কিতাপখনৰ ৰচক কোন সুধিছে ইয়াৰ ৰাইট এনসাৰটো হৈছে অপচন ডি সতীশ চন্দ্ৰ কাকতি হৈছে ডিসকভাৰী অফ আসাম কিতাপখনৰ ৰচক আমি তাৰ পিছৰ 4 নম্বৰ কোৱেশ্চনলৈ যাওঁ 4 নম্বৰ কোৱেশ্চন সুধিছে ভাৰতীয় সংবিধানৰ কোনখন অনুসূচীত উত্তৰ পূব ভাৰতত পাহাৰ আৰু জনজাতীয় অঞ্চলৰ বাবে স্বায়ত্ব শাসনৰ ব্যৱস্থা কৰা হৈছে উত্তৰ পূব ভাৰতত পাহাৰীয়া আৰু জনজাতীয় অঞ্চলৰ বাবে যি স্বায়ত্ব শাসনৰ ব্যৱস্থা হেয়া কোন সংবিধানৰ কোনটো অনুসূচীত কৰা আছে সুধিছে ইয়াৰ ৰাইট এনসাৰটো হৈছে অপচন বি ষষ্ঠ অনুসূচীত জনজাতি আৰু অঞ্চলৰ স্বায়ত্ব শাসনৰ ব্যৱস্থাৰ কথা উল্লেখ আছে আমি তাৰ পিছত যাওঁ 5 নম্বৰ কোৱেশ্চনলৈ 5 নম্বৰ কোৱেশ্চন সুধিছে অসম ৰাজ্যিক চিৰিয়াখানা আৰু উদ্ভিদ উদ্যান ক'ত অৱস্থিত অসম ৰাজ্যিক চিৰিয়াখানা আৰু উদ্ভিদ উদ্যান ক'ত অৱস্থিত সুধিছে ইয়াৰ ৰাইট এনসাৰটো হৈছে অপচন সি গুৱাহাটীত অসম ৰাজ্যিক চিৰিয়াখানা অৱস্থিত আমি গেট 4 ৰ বাবে যেহেতু আহিছো কিছু কোৱেশ্চন গেট 3 সকলৰ বাবে ইজি হ'ব আমি তাৰ পিছত আহিছো 7 নম্বৰ কোৱেশ্চনলৈ 7 নম্বৰ কোৱেশ্চন সুধিছে জুবিন গাৰ্গৰ প্ৰথমটো এলবামৰ নাম কি আছিল জুবিন গাৰ্গৰ প্ৰথমটো এলবামৰ নাম কি আছিল সুধিছে ইয়াত দিছে অনামিকা মায়াবিনী মায়া আশা ইয়াৰ ৰাইট এনসাৰটো হৈছে অপচন এ অনামিকা হৈছে জুবিন গাৰ্গৰ প্ৰথমটো এলবামৰ নাম আমি তাৰ পিছত আহিছো 7 নম্বৰ কোৱেশ্চনলৈ 7 নম্বৰ কোৱেশ্চন সুধিছে অস্ত্ৰোপচাৰৰ পিতৃ বুলি জনাজাত প্ৰাচীন ভাৰতীয় চিকিৎসক কোন আছিল অস্ত্ৰোপচাৰৰ পিতৃ বুলি পৰিচিত প্ৰাচীন ভাৰতীয় চিকিৎসকজন কোন আছিল সুধিছে ইয়াৰ ৰাইট এনসাৰটো হৈছে অপচন এ সুশ্ৰুতক প্ৰাচীন অস্ত্ৰোপচাৰৰ পিতৃ বুলি কোৱা হয় তেওঁ প্ৰাচীন ভাৰতীয় চিকিৎসক হয় সকলোৱে মনত ৰাখিবা আমি 8 নম্বৰ কোৱেশ্চনলৈ আহিছো 8 নম্বৰ কোৱেশ্চন সুধিছে অসমীয়া বোলছবিৰ প্ৰথমগৰাকী মহিলা পৰিচালকৰ নাম কি অসমীয়া বোলছবিৰ প্ৰথমগৰাকী মহিলা পৰিচালকৰ নাম কি সুধিছে ইয়াৰ ৰাইট এনসাৰটো হৈছে অপচন সি সুপ্ৰভা দেৱী হৈছে অসমীয়া বোলছবিৰ প্ৰথমগৰাকী মহিলা পৰিচালক তেখেতে যি নয়নমণি নামৰ যি বোলছবি সেইখন পৰিচালনা কৰিছিল এতিয়া আছে তাৰ পিছত 9 নম্বৰ কোৱেশ্চনলৈ 9 নম্বৰ কোৱেশ্চন সুধিছে প্ৰথম এছিয়ান গেমছ ক'ত অনুষ্ঠিত হৈছিল সুধিছে ইয়াৰ ৰাইট এনসাৰটো হৈছে অপচন বি দিল্লীত প্ৰথম এছিয়ান গেমছ অনুষ্ঠিত হৈছিল আমি তাৰ পিছত 10 নম্বৰ কোৱেশ্চনলৈ যাওঁ 10 নম্বৰ কোৱেশ্চন সুধিছে বিধানসভাৰ অধ্যক্ষক কোনে নিৰ্বাচন কৰে সুধিছে ইয়াৰ ৰাইট এনসাৰটো হৈছে অপচন এ বিধানসভাৰ সদস্যসকলে যি বিধানসভাৰ অধ্যক্ষ সেই অধ্যক্ষক নিৰ্বাচন কৰে আমি তাৰ পিছৰ 11 নম্বৰ কোৱেশ্চনলৈ যাওঁ 11 নম্বৰ কোৱেশ্চন সুধিছে জেৰুজালেম কোন ৰাজ্যৰ ৰাজধানী চহৰ সুধিছে ইয়াৰ ৰাইট এনসাৰটো হৈছে অপচন সি ইজৰাইলৰ ৰাজধানী চহৰখনৰ নাম হৈছে জেৰুজালেম আমি তাৰ পিছৰ 12 নম্বৰ কোৱেশ্চনলৈ আহিছো 12 নম্বৰ কোৱেশ্চন সুধিছে বৰাক উপত্যকাত সৰ্বমুঠ কিমানখন প্ৰশাসনিক জিলা আছে বৰাক উপত্যকাত সৰ্বমুঠ কিমানখন প্ৰশাসনিক জিলা আছে সুধিছে ইয়াৰ ৰাইট এনসাৰটো হৈছে অপচন বি 3খন বৰাক উপত্যকাত 3খন প্ৰশাসনিক
জিলা আছে সেইকেইখন হৈছে কাছাৰ কৰিমগঞ্জ হাইলাকান্দি মনত ৰাখিবা সকলোৱে কাছাৰ কৰিমগঞ্জ আৰু হাইলাকান্দি এই তিনিখনে আছে প্ৰশাসনিক জিলা বৰাক উপত্যকাত আমি তাৰ পিছত 13 নম্বৰ কোৱেশ্চনলৈ যাওঁ 13 নম্বৰ কোৱেশ্চন সুধিছে নৰ্মদা বচাও আন্দোলন কেতিয়া আৰম্ভ হৈছিল নৰ্মদা বচাও আন্দোলন কেতিয়া আৰম্ভ হৈছিল সুধিছে ইয়াৰ ৰাইট এনসাৰটো হৈছে অপচন ডি 1985 চনত 1985 চনত নৰ্মদা বচাও আন্দোলন আৰম্ভ হৈছিল আমি তাৰ পিছৰ 14 নম্বৰ কোৱেশ্চনলৈ যাওঁ 14 নম্বৰ কোৱেশ্চন সুধিছে হালধীয়া চৰাইৰ বাওধান খাই ছবিখনৰ পৰিচালক কোন হালধীয়া চৰাইৰ বাওধান খাই ছবিখনৰ পৰিচালক কোন সুধিছে ইয়াৰ ৰাইট এনসাৰটো হৈছে অপচন এ জাহ্নু বৰুৱা হৈছে হালধীয়া চৰাইৰ বাওধান খাই যি ছবি সেই ছবিখনৰ পৰিচালক আমি তাৰ পিছত আহিছো 15 নম্বৰ কোৱেশ্চনলৈ 15 নম্বৰ কোৱেশ্চন সুধিছে কোনজন আহোম স্বৰ্গদেৱে বৈশিষ্ট্য মন্দিৰ নিৰ্মাণ কৰিছিল বৈশিষ্ট্য মন্দিৰ কোনজন আহোম স্বৰ্গদেৱে নিৰ্মাণ কৰিছিল সুধিছে ইয়াৰ দিছে শিৱসিংহ ৰুদ্ৰসিংহ ৰাজেশ্বৰ সিংহ জয়ধ্বজ সিংহ ইয়াৰ ৰাইট এনসাৰটো হৈছে অপচন সি ৰাজেশ্বৰ সিংহই বৈশিষ্ট্য মন্দিৰ নিৰ্মাণ কৰিছিল আমি তাৰ পিছৰ 16 নম্বৰ কোৱেশ্চনলৈ যাওঁ 16 নম্বৰ কোৱেশ্চন সুধিছে ৰাজস্থানৰ ৰাজধানী চহৰ কি ৰাজস্থানৰ ৰাজধানী চহৰ কি সুধিছে ইয়াৰ অপচনৰ শুদ্ধ উত্তৰটো হৈছে অপচন ডি জয়পুৰ হৈছে ৰাজস্থানৰ ৰাজধানী চহৰ আমি তাৰ পিছত আহিছো 17 নম্বৰ কোৱেশ্চনলৈ 17 নম্বৰ কোৱেশ্চন সুধিছে অমৰকোষ কাৰ ৰচনা সুধিছে ইয়াৰ অপচনৰ শুদ্ধ উত্তৰটো হৈছে অপচন বি অমৰ সিঙে অমৰকোষখন ৰচনা কৰিছিল আমি তাৰ পিছত 18 নম্বৰ কোৱেশ্চনলৈ আহিছো 18 নম্বৰ কোৱেশ্চন সুধিছে অক্সিজেন নোহোৱাকৈ এভাৰেষ্ট বিজয়ী প্ৰথম ভাৰতীয় কোন অক্সিজেন নোহোৱাকৈ এভাৰেষ্ট বিজয়ী হোৱা প্ৰথম ভাৰতীয় কোন সুধিছে ইয়াৰ অপচনৰ শুদ্ধ উত্তৰটো হৈছে অপচন এ ফু দৰ্জী হৈছে অক্সিজেন নোহোৱাকৈ এভাৰেষ্ট বিজয়ী প্ৰথম ভাৰতীয় এই পৰীক্ষাত এনে ধৰণৰ কোৱেশ্চন আহিব গতিকে সকলোৱে মনত ৰাখিবা যদি লিখি ল'ব বিচাৰা তেন্তে আমি টেলিগ্ৰামত দি দিওঁ পিডিএফটো গতিকে তোমালোকে টেলিগ্ৰামত জয়েন হৈ ল'বা ডিজি ডেছক্ৰিপশ্যনতে টেলিগ্ৰামৰ লিংকটো দিয়া থাকিব আমি তাৰ পিছত 19 নম্বৰ কোৱেশ্চনলৈ আহিছো 19 নম্বৰ কোৱেশ্চন সুধিছে জগন্নাথ মন্দিৰ কোনখন ৰাজ্যত অৱস্থিত সুধিছে ইয়াৰ ৰাইট এনসাৰটো হৈছে অপচন ডি উৰিষ্যাত জগন্নাথ মন্দিৰ অৱস্থিত আমি তাৰ পিছত 20 নম্বৰ কোৱেশ্চনলৈ আহিছো 20 নম্বৰ কোৱেশ্চন সুধিছে তলৰ কোনটো কেৰালাৰ ধ্ৰুপদী নৃত্য তলত যি চাৰিটা দিয়া আছে চাৰিটাৰ ভিতৰত কোনটো কেৰালাৰ ধ্ৰুপদী নৃত্য সুধিছে ইয়াৰ ৰাইট এনসাৰটো হৈছে অপচন এ কথাকলি হৈছে কেৰালাৰ এটি শাস্ত্ৰীয় নৃত্য ধ্ৰুপদী নৃত্য শাস্ত্ৰীয় নৃত্য হয় গতিকে সকলোৱে মনত ৰাখিবা ইয়াৰ অপচনত যি আছে ভাৰত নাট্যম এটো কোৰ নৃত্য হয় ধ্ৰুপদী তামিলনাডুৰ হয় মনত ৰাখিবা তাৰ পিছত আছে অপচন সি কুচিপুডি বা কুচিপুৰি বুলিও কয় গতিকে এইটো কোৰ হয় অন্ধ্ৰপ্ৰদেশৰ হয় কুচিপুডি তাৰ পিছত আছে সত্ৰীয়া এইটো তোমালোকে সকলোৱে জানাই চাগে আমাৰ অসমৰ হয় এই যি নৃত্য শাস্ত্ৰীয় নৃত্য বা লোকনৃত্য এই সমূহৰ ওপৰত কোৱেশ্চন পৰীক্ষাত আহিব সকলোৱে ভালদৰে চাবা তোমালোকে আজি কোৱেশ্চনসমূহ কেনেকুৱা পাইছা সকলোৱে কমেন্ট কৰি জনাবা যদি ভাল পাইছা তেনেহলে চেনেলটো সাবস্ক্ৰাইব কৰি বন্ধু বান্ধৱীৰ সৈতে শেয়াৰ কৰি দিবা আমি তাৰ পিছৰ 21 নম্বৰ কোৱেশ্চনলৈ আহিছো 21 নম্বৰ কোৱেশ্চন দিছে ডাবুলিম বিমানবন্দৰ ক'ত অৱস্থিত সুধিছে ইয়াৰ ৰাইট এনসাৰটো হৈছে অপচন সি গোৱাত ডাবুলিম বিমানবন্দৰটো অৱস্থিত বিমানবন্দৰৰ ওপৰতো যোৱা বছৰ পৰীক্ষাত আহিছিলে গতিকে বিমানবন্দৰৰ ওপৰৰ কোৱেশ্চনসমূহ ভালদৰে তোমালোকে চাবা তাৰ পিছত আহিছে 22 নম্বৰ কোৱেশ্চনলৈ 22 নম্বৰ কোৱেশ্চন সুধিছে পাতাল ভৈৰৱী গ্ৰন্থৰ বাবে কোনে সাহিত্য একাডেমী বঁটা লাভ কৰিছিল যি পাতাল ভৈৰৱী এই গ্ৰন্থখনৰ বাবে কোনে সাহিত্য একাডেমী বঁটা লাভ কৰিছিল সুধিছে ইয়াৰ ৰাইট এনসাৰটো হৈছে অপচন এ লক্ষ্মীনন্দন বৰাই পাতাল ভৈৰৱী গ্ৰন্থখনৰ বাবে সাহিত্য একাডেমী বঁটা লাভ কৰিছিল আমি তাৰ পিছত 23 নম্বৰ কোৱেশ্চনলৈ যাওঁ 23 নম্বৰ কোৱেশ্চন সুধিছে অসম সাহিত্য সভাৰ তৃতীয়জন সভাপতি কোন সুধিছে
ইয়াত দিছে চন্দ্ৰধৰ বৰুৱা, কালিৰাম মেধি, হেমচন্দ্ৰ গোস্বামী, পদ্মনাথ গোহাঁই বৰুৱা। ইয়াৰ অপশ্যন যি ডি আছে, ডিটো কেতিয়াও নহয়। এইজন প্ৰথমজন হয়, অসম সাহিত্য সভাৰ প্ৰথমজন সভাপতি হৈছে পদ্মনাথ গোহাঁই বৰুৱা। আৰু ইয়াৰ আমাক সুধিছে তৃতীয়জন, গতিকে তৃতীয়জন হৈছে অপশ্যন বি কালিৰাম মেধি। কালিৰাম মেধি হৈছে অসম সাহিত্য সভাৰ তৃতীয়জন সভাপতি। তেখেত কিমান চনত হৈছিলে? 1919 চনত। আৰু কোন অধিৱেশনত? বৰপেটা অধিৱেশনত। এইটো মনত ৰাখিবা। আমি তাৰপিছৰ কুৱেশ্যনলৈ যাওঁ। তাৰপিছৰ 24 নম্বৰ কুৱেশ্যনো সুধিছে, পাপৰিৰ কবি বুলি কোনজন সাহিত্যিকক কোৱা হয়? পাপৰিৰ কবি বুলি কোনজন সাহিত্যিকক কোৱা হয় সুধিছে। ইয়াৰ অপশ্যনৰ শুদ্ধ উত্তৰটো হৈছে অপশ্যন ডি গণেশ চন্দ্ৰ গগৈ। গণেশ চন্দ্ৰ গগৈক পাপৰিৰ কবি বুলি কোৱা হয়। আমি আহিছোঁ তাৰপিছৰ 25 নম্বৰ কুৱেশ্যনলৈ। 25 নম্বৰ কুৱেশ্যন সুধিছে, আৰবী ভাষাৰ প্ৰশিক্ষণ মহাবিদ্যালয় ক'ত অৱস্থিত? আৰবী ভাষাৰ প্ৰশিক্ষণ মহাবিদ্যালয় ক'ত অৱস্থিত সুধিছে। ইয়াৰ ৰাইট এনচাৰটো হৈছে অপশ্যন বি ৰঙিয়া। ৰঙিয়াত আৰবী ভাষাৰ প্ৰশিক্ষণ মহাবিদ্যালয়খন অৱস্থিত। আমি তাৰপিছত আহিছোঁ 26 নম্বৰ কুৱেশ্যনলৈ। 26 নম্বৰ কুৱেশ্যন সুধিছে, কিমান চনত সম্পত্তি অধিকাৰক মৌলিক অধিকাৰৰ পৰা বাতিল কৰা হয়? কিমান চনত সম্পত্তি অধিকাৰক মৌলিক অধিকাৰৰ পৰা বাতিল কৰা হয় সুধিছে। ইয়াৰ অপশ্যনৰ শুদ্ধ উত্তৰটো হৈছে অপশ্যন ডি 1978 চনত। 1978 চনত যি সম্পত্তিৰ অধিকাৰ আছিল সেই অধিকাৰক মৌলিক অধিকাৰৰ পৰা বাতিল কৰা হয়। কিমানতম সংশোধনী সেইটো মনত ৰাখিবা? 44তম। আমি তাৰপিছৰ কুৱেশ্যনলৈ যাওঁ। তাৰপিছৰ 27 নম্বৰ কুৱেশ্যনটোলৈ আহিছোঁ। 27 নম্বৰ কুৱেশ্যন সুধিছে, সংবিধানৰ কোনটো অনুচ্ছেদ অনুসৰি চৰকাৰী চাকৰিৰ ক্ষেত্ৰত সকলোৰে সমান ব্যৱহাৰৰ কথা উল্লেখ আছে? কোনটো অনুচ্ছেদ অনুসৰি চৰকাৰী চাকৰিৰ ক্ষেত্ৰত সকলোৰে সমান ব্যৱস্থাৰ কথা উল্লেখ আছে সুধিছে। ইয়াৰ ৰাইট এনচাৰটো হৈছে অপশ্যন চি 16 নং অনুচ্ছেদ। 16 নং অনুচ্ছেদ অনুসৰি চৰকাৰী চাকৰিৰ ক্ষেত্ৰত সকলোৰে সমান ব্যৱহাৰৰ কথা উল্লেখ আছে। আমি তাৰপিছত 28 নম্বৰ কুৱেশ্যনলৈ আহিছোঁ। 28 নম্বৰ কুৱেশ্যন সুধিছে, তলৰ কোনটো শেহতীয়াকৈ অসমৰ বিশ্ব ঐতিহ্য ক্ষেত্ৰ হিচাপে ঘোষণা কৰিছে? তলৰ কোনটো শেহতীয়া অসমৰ বিশ্ব ঐতিহ্য ক্ষেত্ৰ হিচাপে বিশ্ব ঐতিহ্য ক্ষেত্ৰ হিচাপে ঘোষণা কৰিছে সুধিছে। এইটো তোমালোকে পাৰিবাই চাগে। ইয়াৰ ৰাইট এনচাৰটো হৈছে অপশ্যন এ চৰাইদেউ মৈদাম। চৰাইদেউ মৈদামক আমাৰ শেহতীয়াকৈ বিশ্ব ঐতিহ্য ক্ষেত্ৰ হিচাপে ঘোষণা কৰিছে। আগত কোন কোন আছিলে? কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যান আছিলে আৰু মানাহ ৰাষ্ট্ৰীয় উদ্যান আছিলে। এই দুখন আছিলে আগত বিশ্ব ঐতিহ্য ক্ষেত্ৰ। কোনে ঘোষণা কৰে? ইউনেস্কোৱে। আৰু এই যি মানাহ আৰু কাজিৰঙা এই দুখনক কেতিয়া ঘোষণা কৰিছিলে? চনটো মনত ৰাখিবা 1985। 1985ত ঘোষণা কৰিছিলে কাজিৰঙা আৰু মানাহক, আৰু শেহতীয়াকৈ চৰাইদেউ মৈদামক বিশ্ব ঐতিহ্য ক্ষেত্ৰ হিচাপে ঘোষণা কৰিছে। আৰু হয়তো কেতিয়াবা এনেকৈ হ'ব পাৰে যে অসমৰ যি সাংস্কৃতিক ক্ষেত্ৰত কোনটোক বিশ্ব ঐতিহ্য ক্ষেত্ৰ হিচাপে ঘোষণা কৰে তেনেকৈ আহিব পাৰে। একমাত্ৰ সাংস্কৃতিক ক্ষেত্ৰ বুলি ক'লে তেতিয়া চৰাইদেউ মৈদামেই হ'ব। আমি তাৰপিছত আহিছোঁ 29 নম্বৰ কুৱেশ্যনলৈ। 29 নম্বৰ কুৱেশ্যন সুধিছে, অসম বৈভৱ বঁটাক লাভ কৰা প্ৰথমজন ব্যক্তি কোন? অসম বৈভৱ বঁটা লাভ কৰা প্ৰথমজন ব্যক্তি কোন সুধিছে। ইয়াৰ ৰাইট এনচাৰটো হৈছে অপশ্যন চি ৰতন টাটা। ৰতন টাটা হৈছে অসম বৈভৱ বঁটা লাভ কৰা প্ৰথম ব্যক্তি। তাৰপিছত 24 চনত কোনে লাভ কৰিছে? অপশ্যন এত থকা ৰঞ্জন গগৈ। ৰঞ্জন গগৈয়ে যি 23-24 বৰ্ষত অসম বৈভৱ বঁটা লাভ কৰিছে। আমি তাৰপিছত 30 নম্বৰ কুৱেশ্যনলৈ যাওঁ। 30 নম্বৰ কুৱেশ্যন সুধিছে, জুলজিকেল গাৰ্ডেন ক'ত অৱস্থিত? জুলজিকেল গাৰ্ডেন, এই গাৰ্ডেনখন ক'ত অৱস্থিত সুধিছে। ইয়াত দিছে কলকাতা, মুম্বাই, হায়দৰাবাদ, উত্তৰ প্ৰদেশ। ইয়াৰ ৰাইট এনচাৰটো হৈছে অপশ্যন এ কলকাতা। কলকাতাত জুলজিকেল গাৰ্ডেনখন অৱস্থিত। এইকেইটাই আছিল আজিৰ কুৱেশ্যন। আজিৰ আমি যি 30টা কুৱেশ্যন আলোচনা কৰিলোঁ, 30টাৰ ভিতৰত তোমালোকে কিমানটা শুদ্ধ উত্তৰ কৰিছা সকলোৱে কমেণ্ট কৰি জনাবা। যদি চেনেলটো ভাল পাইছা তেতিয়াহ'লে চেনেলটো ছাবস্ক্ৰাইব কৰি এই ভিডিঅ'টো বন্ধু বান্ধৱীৰ সৈতে শ্বেয়াৰ কৰি দিবা। যিসকলে গেট 3 আৰু গেট 4ৰ বাবে প্ৰস্তুতি চলাই আছে সেইসকলৰ বাবে ভিডিঅ'টো শ্বেয়াৰ কৰি দিবা যাতে সকলোৰে সুবিধা হয়। তেন্তে আৰু যদি তোমালোকে PDF-সমূহ পাব বিচাৰা টেলিগ্ৰামত যাবা। টেলিগ্ৰামতে চাৰ্চ কৰিবা ষ্টাডি উইথ পবিত্ৰ বুলি। ষ্টাডি উইথ
মানে ষ্টাডি উইথ পবিত্ৰ বুলি সাৰ্চ কৰিলে পাই যাবা তাতে PDF সমূহ দি থকা হয় এইটো আছে ষ্টাডি উইথ পবিত্ৰ এনেকৈ সাৰ্চ কৰিবা PDF সমূহ তাত পাই যাবা তেন্তে আজিলৈ ভিডিওটো ইমানে ধন্যবাদ